বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। সন্তানে মাক দেউতাকক এৰি দিলেও মাক দেউতাকে মৃত্যুৰ পাছতো সন্তানক আশীৰ্বাদ দিয়ে। এদিনাখন পাখীয়ে লাভ মেৰেজ কৰি নিজৰ দেউতাকৰ ওচৰলৈ আহিল আৰু দেউতাকক ক'লে যে পাপা, মই নিজৰ পচন্দৰ ল'ৰাৰ লগত বিয়াত বহিলোঁ। তেতিয়া পাখীৰ দেউতাকৰ বহুত খং উঠিল, কিন্তু নিজকে তেওঁ বহুত বুজালে। দেউতাকে সেই সময়ত মাত্ৰ পাখীক এয়াই ক'লে যে মোৰ ঘৰৰ পৰা ওলাই যোৱা। তেতিয়া পাখীয়ে ক'লে, পাপা, এতিয়া এওঁৰ ওচৰত কোনো কাম নাই, সেইবাবে আমাক ইয়াত কিছুদিন থাকিবলৈ দিয়া। আমি কিছুদিনৰ পাছতে ইয়াৰ পৰা যামগৈ। পাখীৰ দেউতাকে কিন্তু পাখীৰ কোনো কথাই নুশুনিলে আৰু তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলে। বিয়াৰ কিছুদিনৰ পাছতেই পাখীৰ স্বামীয়ে তাইক ঠগি পলাই গুচি গ'ল। তেতিয়া পাখী এজনী কন্যাৰ সন্তানৰ মাতৃ আছিল। পাখীয়ে তেতিয়া নিজৰ এক ৰেষ্টুৰেণ্ট চলাইছিল, যাৰ দ্বাৰা তাইৰ নিজৰ জীৱনৰ প্ৰয়োজনীয়তাখিনি পূৰণ হৈছিল। এবছৰমানৰ পাছত পাখীৰ দেউতাকেও মৃত্যুক সাৱটি ল'লে। তেতিয়া পাখীয়ে মনতে ভাবিলে, ভালেই হ'ল, মোক ঘৰৰ পৰা উলিয়াই দিছিল নহয় আৰু কষ্ট সহিবলৈ এৰি দিছিল নহয়, আৰু মোৰ স্বামীয়ে এৰি থৈ যোৱাটো মোক ঘৰলৈ লৈ যোৱা নাছিল নহয়, মইতো নাযাওঁ তেওঁৰ শেষ যাত্ৰাত। তেতিয়া পাখীৰ খুৰাকে ক'লে, পাখী আহি যোৱাজনটো গুচিয়ে গ'ল, এতিয়া তেওঁৰ লগত শত্ৰুতা কিহৰ? পাখীয়ে প্ৰথমতে না বুলিছিল, কিন্তু পিছত ভাবিলে, গুচিয়ে যাওঁ, চাওঁচোন যিজনে মোক এৰি দিছিল তেওঁৰ মৃত্যুৰ পিছত কিদৰে শান্তিৰে শুব পাৰে। অৱশেষত পাখী নিজৰ দেউতাকৰ ঘৰলৈ গ'ল। তেতিয়া সকলোৱে পাখীৰ দেউতাকৰ অন্তিম যাত্ৰাৰ বাবে প্ৰস্তুত কৰি আছিল, কিন্তু পাখীৰ দেউতাক নথকাত কোনো দুখ নাছিল। তাইতো কেৱল নিজৰ খুৰাকে কোৱাতহে আহিলে। এতিয়া পাখীৰ দেউতাকৰ অন্তিম যাত্ৰা আৰম্ভ হ'ল। সকলোৱে কান্দিছিল, কিন্তু পাখী দূৰতে ৰৈছিল। যেনে তেনে কৰি সকলো কাৰ্য হৈ গ'ল। আজি পাখীৰ দেউতাকৰ 13 দিনৰ নিয়ম আছিল। পাখীৰ ওচৰলৈ তাইৰ খুৰাক আহিল আৰু তাইলৈ এখন চিঠি আগবঢ়াই দি ক'লে, তোমাৰ দেউতাই এইখন চিঠি তোমালৈ বুলি দি থৈ গৈছে, সময় পালে নিশ্চয় পঢ়িবা এবাৰ। তেতিয়া নিশা হৈছিল, সকলো আলহী গৈছিল আৰু পাখীয়ে দেউতাকৰ সেই চিঠিখন উলিয়াই পঢ়িবলৈ ল'লে। চিঠিখনত লিখা আছিল, মোৰ মৰমৰ পুতলাজনী, মই জানো তুমি মোক বেয়া পাই আছা, মোক ক্ষমা কৰি দিবা। মই জানো মই তোমাক ঘৰৰ পৰা উলিয়াই দিছিলোঁ। তেতিয়া তোমালোকৰ ওচৰত থাকিবলৈ এটুকুৰা ঠাই নাছিল। তুমি বহুত দুখত আছিলা, ময়ো কিন্তু উদাস হৈ পৰিছিলোঁ। তোমাক মই কিদৰে কওঁ, মনত আছেনে তোমাৰ? তুমি যেতিয়া 5 বছৰীয়া আছিলা, তেতিয়া তোমাৰ মায়ে আমাক এৰি থৈ গুচি গৈছিল। তেতিয়া তুমি কিমান কান্দিছিলা, ভয় কৰিছিলা, মই নহ'লে শুবই নোৱাৰিছিলা, নিশা উঠিলৈ কান্দিছিলা। তেতিয়া ময়ো তোমাৰ লগত ৰাতিটো সাৰ পাই থাকিছিলোঁ। তুমি যেতিয়া স্কুল যাবলৈ ভয় কৰিছিলা, তেতিয়া ময়ো সম্পূৰ্ণ সময় তোমাৰ স্কুলৰ খিৰিকীৰ ওচৰতে ৰৈ থাকিছিলোঁ। আৰু যেতিয়া তুমি স্কুলৰ পৰা ওলাই আহিছিলা, তেতিয়া মই তোমাক সাৱটি বুকুৰ মাজতে সুমুৱাই লৈছিলোঁ। সেই আধা কেঁচা ভাত আঞ্জা মনত আছেনে, যি তুমি ভাল নাপাইছিলা? আকৌ মই সেয়া পেলাই তোমালৈ আকৌ নতুনকৈ আহাৰ বনাইছিলোঁ, যাতে তুমি ভোকত নাথাকা। মনত আছেনে? যেতিয়া তোমাৰ জ্বৰ হৈছিল, তেতিয়া মই গোটেই দিন তোমাৰ কাষতে বহি ৰৈছিলোঁ আৰু ভিতৰি ভিতৰি কান্দি ৰৈছিলোঁ, কিন্তু তোমাক হহুৱাইছিলোঁ যাতে তুমি দুখ নকৰা। তুমি হাইস্কুলৰ পৰীক্ষাত যেতিয়া তুমি ৰাতিলৈকে পঢ়ি আছিলা, আৰু তেতিয়াই মই তোমাক বাৰে বাৰে চাহ বনাই দিছিলোঁ, মনত আছেনে? তুমি নিশা ঘৰলৈ দেৰিকৈ আহা, মাজে সময়ে নিজৰ বন্ধুৰ লগত ফুৰিবলৈ যোৱা। এই সকলোবোৰ কথাত মই কেতিয়াও তোমাক একো কোৱা নাছিলোঁ, কাৰণ জীৱনটো সেই সকলোবোৰ কম বেছি পৰিমাণে থাকেই। কিন্তু যিদিনা তুমি এনে এজন ল'ৰাৰ লগত বিবাহত বহিলা, আৰু সেইজন ল'ৰাৰ লগত, যাৰ বিষয়ে তুমি ভালদৰে জনাই নাছিলা, মই তোমাৰ দেউতা হয়, মই সেই ল'ৰাজনৰ বিষয়ে সকলো উলিয়াইছিলোঁ। সি পইচাৰ বাবে বহুজনী ছোৱালীৰ জীৱন ধ্বংস কৰিছিল, কিন্তু তুমি সেই সময়ত প্ৰেমত অন্ধ হৈ আছিলা। তুমি এবাৰো মোক নুসুধিলা আৰু চিধাই বিয়া কৰি আহিলা। মোৰ কিমান আশা আছিল যে তোমাৰ বিয়া ধুমধামেৰে কৰাৰ। আনে যাতে কয়, ফুকনে ফুলৰ দৰে নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে, কিন্তু তুমি মোৰ সকলো সপোন ভাঙি দিলা। হ'ব বাৰু, এই সকলোবোৰ কথাৰ এতিয়া কোনো মূল্য নাই। মই তোমাৰ বাবে চিঠিখন এইবাবেই লিখিছিলোঁ যে মই তোমাক কিছু কথা ক'ব পাৰোঁ, মোৰ পুতলা। আলমাৰিতে তোমাৰ মাৰ গহনা আৰু তোমাৰ বিয়াৰ বাবে যি গহনা আনিছিলোঁ, সেই সকলোবোৰ আছে। 2টা ঘৰ আৰু কিছু মাটি আছে, সেই সকলোবোৰ মই তোমাৰ আৰু তোমাৰ ছোৱালীৰ নামত কৰি দিলোঁ। আৰু কিছু পইচা বেংকত আছে, যি তুমি বেংকলৈ গৈ উলিয়াই ল'বা। আৰু শেষত এটাই ক'ম যে মোৰ পুতলাজনী, যদি তুমি মোক বুজা হ'লে, মই তোমাৰ শত্ৰু নাছিলোঁ, তোমাৰ পাপাহে আছিলোঁ। সেইজন পাপা, যিয়ে তোমাৰ মায়াৰ গুচি যোৱাৰ পিছতো দ্বিতীয় বিবাহ নকৰালে, যাতে তুমি দ্বিতীয় মাৰাৰ পৰা কষ্ট নোপোৱা। শেষত এয়াই ক'ম যে
মোৰ পুতলাজনী, যিদিনা তুমি বিয়াৰ সাজত আহিছিলা তেতিয়া তোমাৰ পাপা প্ৰথমবাৰলৈ ভাঙি পৰিছিল। তোমাৰ মায়ে মৃত্যুক সাৱটি লোৱাৰ পাছতো ইমান কন্দা নাছিলোঁ যিমান সেই সময়ত কান্দিছিলোঁ। সেইদিনাৰ পৰা সদায়ে কান্দিছিলোঁ। এইবাবে নহয় যে সমাজ পৰিয়ালৰ লোকে সম্বন্ধীয়ই কি ক'ব, এইবাবে যে মোৰ কণমানি পুতলাজনীয়ে যি নিজৰ দেউতাকক ইমান ভাল পাইছিল, তাই যে নিজৰ বিবাহৰ ইমান ডাঙৰ সিদ্ধান্ত এটাৰ বিষয়ে নিজৰ দেউতাকক কোৱাৰ প্ৰয়োজন বোধ নকৰিলে। মোৰ পুতলা, তুমিও এগৰাকী মাতৃ হয়। নিজৰ সন্তানৰ দুখ সুখ কি হয় যেতিয়া তাহাঁতি অন্তৰ ভাঙি দিয়ে তেতিয়া কেনে লাগে এতিয়া তুমি অনুভৱ কৰিব পাৰিবা। কিন্তু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম তুমি যাতে সেই কষ্ট কাহানিও সহিবলগীয়া নহয়। এজন বেয়া পিতৃ বুলিয়ে মোক ক্ষমা কৰি দিবা মোৰ মাজনী। তোমাৰ দেউতা ভাল নাছিল বাবে তুমি তেওঁক ইমান ডাঙৰ দুখ দিলা। এতিয়া চিঠিখন ইমানতে সমাপ্ত কৰিছোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। আৰু চিঠিখনৰ লগতে এখন ছবিও লাগি আছিল। সেইখন কেতিয়াবা নিজে সৰুতে পাখি আঁকিছিল আৰু তাত লিখা আছিল, আই লাভ ইউ মোৰ পাপা। পাখি কান্দোনত ভাঙি পৰিল। সেই সময়তে তাই খুৰাক আহিল। তেতিয়া পাখিয়ে কান্দি কান্দি খুৰাকক সকলো কথা ক'লে। কিন্তু তেতিয়া আৰু এটা কথা পাখিক খুৰাকে ক'লে, পাখি, তোমাক ৰেষ্টুৰেণ্ট আৰু ঘৰ কিনিবলৈ পইচা মই দিয়া নাছিলোঁ। সেই পইচা তোমাৰ দেউতাই মোৰ হাতেৰে দিয়াইছিল। কাৰণ সন্তান যাতে যিমানেই বেয়া নহওক কিয় মাক দেউতাকৰ বাবে তেওঁলোক কোনোদিনে বেয়া নহয়। লাগিলে সন্তানে মাক দেউতাকক এৰি দিয়ক, কিন্তু মাক দেউতাকে মৃত্যুৰ পাছতো সন্তানক আশীৰ্বাদ দিয়ে। প্ৰেমত পৰি বিয়াত বহা কোনো ভুল কথা নহয়, কিন্তু তাতে যদি নিজৰ পিতৃ মাতৃকো কথাটো কয় তেতিয়া বেছিকৈ ভাল হয়। কাৰণ শিলৰ পৰাও পানী ওলাব পাৰে, কিন্তু সেয়া মা দেউতা হয়, কেতিয়ালৈ নুবুজিব। সকলো মাক দেউতাকৰে সপোন থাকে যে তেওঁলোকে নিজৰ জীয়েকক নিজ হাতেৰে এখন ঘৰলৈ উলিয়াই দিয়াৰ। তেওঁলোকৰ সপোন সপোন হৈ থাকিবলৈ নিদিব। নিজৰ মা দেউতাক সদায় যেন শ্ৰদ্ধা কৰিব। বন্ধুসকল, এই সৰু কাহিনীটি শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।